নমস্কাৰ শ্ৰদ্ধা ছাত্ৰছাত্ৰীসকল ইতিমধ্যে আপোনালোকক শিক্ষা হেতু অসম কি হয় এই বিষয়ে আপোনালোকক জনাইছো আপোনালোকে যদি শিক্ষা হেতু অসম কি হয় এই বিষয়ে ইতিমধ্যে ভালদৰে বুজি উঠা নাই ভিডিঅ'ৰ ডেসক্ৰিপচনতে লিংক দিয়া থাকিব বা ওপৰৰ আই বটনতো এটা লিংক দিয়া থাকিব তাত গৈ আপোনালোকে ভিডিঅ'টো চাবৰ কাৰণে চেষ্টা কৰক সেই ভিডিঅ'টো চালে আপোনালোকৰ এই ভিডিঅ'টো বুজি পোৱাত বেছি সহায়ক হ'ব আমাৰ ডাইছৰ যিখিনি কথা তাৰ লগত শিক্ষা হেতু এই পোৰ্টেলটো বিশেষভাৱে জড়িত আৰু এই ডাইছৰ কামখিনি ফুলফিল কৰিবৰ কাৰণে এই শিক্ষা হেতু এপ্লিকেশন পোৰ্টেলৰ জৰিয়তে আমাক নতুনকৈ কিছু তথ্য সন্নিবিষ্ট কৰিবৰ কাৰণে দিয়া হৈছে ইয়াত আমি ইয়াক আমি ছাত্ৰছাত্ৰীসকলৰ যথেষ্ট তথ্য কি কৰিব লাগিব অন্তৰ্ভুক্তি কৰিব লাগিব এতিয়া আজি ভিডিঅ'টোৰ জৰিয়তে ষ্টেপ বাই ষ্টেপ অসমীয়াত কেনেকুৱা ধৰণে শিক্ষা হেতু এপ্লিকেশনৰ জৰিয়তে এজন ছাত্ৰৰ ডাটা এডিট কৰিব লাগিব এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম আশা কৰো ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো যদি উপকৃত হোৱা বুলি ভাবিলে অনুগ্ৰহ কৰি ভিডিঅ'টো আপোনালোকে আগলৈকে ফৰৱাৰ্ড কৰিব এতিয়া ইয়াতে শিক্ষা হেতু এপ্লিকেশনৰ জৰিয়তে লগইন কৰিবৰ কাৰণে দুটা অপচন আছে এটা হৈছে ইউজাৰ নেম আৰু আনটো হৈছে পাছৱৰ্ড ইয়াতে ইউজাৰ নেম হৈছে ডাইস্কুটটো আৰু পাছৱৰ্ডটো হৈছে SDMIS বা ৰিমছৰ আগৰ পাছৱৰ্ডটো এই আগৰ পাছৱৰ্ডটো গতিকে মই আমাৰ বিদ্যালয়খনৰ ইউডাইছ পাছৱৰ্ডেৰে লগইন কৰিলো তাৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকক নতুন ষ্টেপটো দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম ছাত্ৰছাত্ৰীসকল যেতিয়া আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ডৰ জৰিয়তে লগইন কৰাৰ পিছত আপোনালোকে এই পেজটো দেখিবৰ কাৰণে পাব ওপৰত আপোনালোকৰ কোন তাৰিখে লগইন কৰি তাৰিখটো পাব মই আজি ফেব্ৰুৱাৰী 1 তাৰিখে লগইন কৰিছো অৰ্থাৎ ৰাতি ভিডিঅ'টো বনাই আছো গতিকে আমাৰ ফেব্ৰুৱাৰী 1 তাৰিখটো আহিছে ইয়াতে এই ৰেজিষ্ট্ৰেচন টিচাৰৰ কিমান হৈছে ষ্টুডেন্টৰ কিমান হৈছে তাৰপিছত কিমানজন ষ্টুডেন্ট এনৰোলমেন্ট হ'ব কাৰণে কিমান বাকি আছে ডিটেইলছ তথ্যখিনি আপোনালোকে বিদ্যালয় ইয়াতে পাব আৰু এইখিনি হোৱাৰ পিছত আপোনালোকে যাব লাগিব বা আপোনালোকৰ কাম হ'ব ওপৰত যে তিনিটা ডট আছে সেই ডট তিনিটাত যোৱা আপুনি ডট তিনিটাত ক্লিক কৰক ক্লিক কৰাৰ লগে লগে মই আপোনালোকক ডাঙৰ কৰি দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম ইয়াতে আপোনালোকৰ ভালে কিছু অপচন আহিব ড্যাশবোৰ্ড বুলি আহিব ড্যাশবোৰ্ডৰ তলত আহিব এক্টিভিটি স্কুল মেনেজমেন্ট টিচাৰ এণ্ড ষ্টাফ ষ্টুডেন্ট মেনেজমেন্ট এটেন্ডেন্স মেনেজমেন্ট একাডেমিজ কম্পছ এণ্ড ইভেন্ট কম্পিটিশন ৰিফ্লেকশ্যন সিলেবাস কভাৰেজ এমালগেমেশ্যন ৰিপৰ্ট চেঞ্জ পাছৱৰ্ড সাপোৰ্ট তে প্ৰথমতে আপুনি কি কৰিব লাগিব প্ৰথমতে নহয় এই শিক্ষা হেতু অসমৰ জৰিয়তে যেটো কাম কৰিব লাগিব তাৰ কাৰণে আপোনালোকে প্ৰথমতে ড্যাশবোৰ্ডত ক্লিক কৰি ষ্টুডেন্ট মেনেজমেন্টত যাব লাগিব যেতিয়া ষ্টুডেন্ট মেনেজমেন্টত যাব ষ্টুডেন্ট মেনেজমেন্টত গলে ইয়াতে দেখা পাব আপোনালোকে চাওক ভালে কিটা অপচন ওলাইছে তাৰ একেবাৰে প্ৰথম অপচনটো হৈছে ষ্টুডেন্ট লিষ্টিং আপুনি এটা কি কৰিব লাগিব ষ্টুডেন্ট লিষ্টিংত ক্লিক কৰিব লাগিব যেতিয়া আপুনি ষ্টুডেন্ট লিষ্টিংত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ বিদ্যালয়ৰ ছাত্ৰছাত্ৰীসকলৰ তথ্য ইয়াত আপোনালোকে দেখা পাব এই ডাঙৰ কৰি দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিছো সিৰিয়েল নাম্বাৰ ষ্টুডেন্ট ইউনিক আইডি ষ্টুডেন্ট নেম ফাদাৰ নেম তাৰপিছত ক্লাছ জেন্ডাৰ ষ্টুডেন্ট ইমেজ ষ্টুডেন্ট এডিট ষ্টেটাস এণ্ড একচন এতিয়া তাৰ কাৰণে আপুনি প্ৰত্যেকজন ছাত্ৰছাত্ৰীয়ে কি কৰিব লাগিব একচন অপচনটোত ক্লিক কৰিব লাগিব আৰু একচন অপচনটোত ক্লিক কৰি আপুনি ক'ত যাব লাগিব এডিটত যাব লাগিব এডিটত যেতিয়া যাব যোৱাৰ লগে লগে আপোনালোকৰ ছাত্ৰ বা ছাত্ৰীজনৰ নাম ইয়াতে ওলাব আৰু লগতে তেখেতৰ কিছু জেনাৰেল মানে ইনফৰমেশন ইয়াত আপোনালোকে দেখিবৰ কাৰণে পাব গতিকে এই যিখিনি ইনফৰমেশন খিনিয়ে আপোনালোকে ইয়াতে এডিট কৰিব লাগে যিখিনি অলৰেডি আছে ভাল কথা যিখিনি নাই সেইখিনি আপোনালোকে ইয়াতে কি কৰিব লাগিব এডিট কৰিব লাগিব যে এডিটৰ কাৰণে ইয়াতে ভালে কিটা অপচন দিয়া হৈছে চাৰিটা ষ্টেপত ইয়াৰ এডিট কৰিব লাগিব মই আপোনালোকক দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিছো চাৰিটা বিষয় প্ৰথমতে হৈছে জেনাৰেল ইনফৰমেশন অফ ষ্টুডেন্ট প্ৰথমটোত ছাত্ৰছাত্ৰী জেনাৰেল ইনফৰমেশন থাকিব দুই নম্বৰ এনৰোলমেন্ট ডিটেইল অফ ষ্টুডেন্ট ইন প্ৰেজেন্ট স্কুল ফৰ কাৰেন্ট ইয়াৰ ছাত্ৰছাত্ৰীসকলৰ এনৰোলমেন্ট ডিটেইলছ বৰ্তমান যিখন বিদ্যালয়ৰ ছাত্ৰছাত্ৰীসকল পঢ়ি আছে সেই বিদ্যালয়খনৰ মানে তেওঁৰ এনৰোলমেন্ট ডিটেইলটো অৰ্থাৎ এডমিশন হোৱাৰ তাৰিখ এডমিশন নম্বৰ সেইখিনি ফেচিলিটি এণ্ড আদাৰ ডিটেইলছ অফ দি ষ্টুডেন্ট এই ছাত্ৰছাত্ৰীজনৰ
কিছু ফেচিলিটিৰ কথা কি কেনেকুৱা ধৰণৰ ফেচিলিটি তেওঁ পাবৰ কাৰণে সক্ষম হয় এই কথাখিনি ইয়াত থাকিব লগতে বেংক ডিটেইলছ অফ দি ষ্টুডেণ্ট আৰু ছাত্ৰ ছাত্ৰীসকলৰ বেংক ডিটেইলছ ইয়াতে ভৰাব লাগিব এতিয়া এই যেতিয়া আমি তাত ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াতে যি চাৰিটা অপচন পাব চাৰিটা অপচনৰ এই আকৌ প্ৰত্যেকটোৰ কাৰণে যিখিনি লাৰি ক্লিক কৰি দিয়াৰ লগে লগে এতিয়া এইটো জেনেৰেল ইনফৰমেশ্যন এণ্ড ষ্টুডেণ্টছত আছে গতিকে এইটো 4.1.1 পৰা ওলাইছে যেতিয়া আপুনি এনৰোলমেণ্ট ডিটেইলছত যাব তেতিয়া ইয়াতে চাওক 4.2.1 এনেকুৱা ধৰণে আহিছে গতিকে এইটো সলনি হৈ থাকিব আৰু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত আপোনালোকে এইখিনি অন কৰি যিখিনি তথ্য অলৰেডি ভৰোৱা আছে সেইখিনি প্ৰয়োজন নাই নতুন নহাখিনি তথ্য ভৰাব লাগিব এতিয়া প্ৰথমতে ইয়াতে চাবৰ কাৰণে চেষ্টা কৰি নেম অফ ষ্টুডেণ্ট এই অনিৰ্বাণ ডেকা ষ্টুডেণ্টৰ নামটো আছে অলৰেডি কি নাথাকিব পাৰে সেইটো চাওক জেণ্ডাৰ মেল ডেট অফ বাৰ্থ দিয়া আছে মাদাৰ নেম দিয়া আছে ফাদাৰ নেম দিয়া আছে গাৰ্জিয়ান নেম ইয়াতে ভৰাব লাগিব কিন্তু ইয়াতে এটা কথা চাওক যিকেইটাত ৰেড মাৰ্ক আছে ৰেড ষ্টাৰ মাৰ্ক আছে সেইকেইটা কম্পালসৰি তাক বাদে কিন্তু বেলেগ যিকেইটা থাকিব সেইকেইটা নভৰালে হ'ব এটা চাওক আপোনালোকে গাৰ্জিয়ান নেমত ৰেড মাৰ্কছ নাই অৰ্থাৎ গাৰ্জিয়ান নেম নভৰালেও হ'ব তাৰপিছত আহিল আধাৰ নাম্বাৰ অফ দি চিলড্ৰেন সেইটোও নহ'লে হ'ব কম্পালসৰি নহয় নেম অফ ষ্টুডেণ্ট এজ পাৰ ইন আধাৰ কাৰ্ড সেইটোও নহ'লে হ'ব তাত ৰেড মাৰ্ক নাই যদি আপুনি তথ্যখিনি ফিল আপ কৰিব পাৰে সেইটো আপোনালোকৰ কাৰণে ভাল কথা কিন্তু নকৰিলেও হ'ব তাৰপিছত ইয়াতে আহিল নেম অফ ষ্টুডেণ্ট এজ পাৰ ডিষ্ট্ৰিক্টৰ ইয়াতে নামটো আহিল আৰু ডিষ্ট্ৰিক্টৰ নামটো যেতিয়া আহিব এইটো ব্লেংক আছে ব্লেংক থকালৈ যেতিয়া ক্লিক কৰি দিব নিজৰ ডিষ্ট্ৰিক্টৰ নামটো ইয়াতে আহি যায় আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ নাম চিলেক্ট কৰি দিলোঁ তাৰপিছত হৈছে ইয়াতে চাওক আপোনালোকে ব্লক আমাৰ ব্লকটো বিদ্যালয় ব্লকটো হৈছে খৈৰাবাৰী চিলেক্ট কৰি দিলোঁ তাৰপিছত ক্লাষ্টাৰটো হৈছে ভাঙা বৰুৱা আমাৰ ভাঙা বৰুৱা ক্লাষ্টাৰটো আমি চিলেক্ট কৰি দিলোঁ ভাঙা বৰুৱা তাৰপিছত চিলেক্ট কি হেবিটেশ্যন কোনটো হেবিটেশ্যনৰ হয় সেইটো আপোনালোকে ইয়াতে আপোনালোকৰ এই বিদ্যালয়ৰ অধীনত যিমানকেইটা হেবিটেশ্যন আছে সেই হেবিটেশ্যনবিলাকৰ নাম আহি যাব ইয়াতে আপোনালোকে যিকোনো এটা কি কৰিব পাৰিব মানে যিটো হেবিটেশ্যন হয় হেবিটেশ্যনটো চিলেক্ট কৰিব পাৰিব তাৰপিছত গ্ৰাম পঞ্চায়ত কি হয় গ্ৰাম পঞ্চায়ত যিহেতু আমাৰ নাই বা এই তেনেকুৱা ধৰণে আমাৰ কি হ'ব পাৰে সেইটো আপোনালোকে দিব লাগিব নিজৰ ইচ্ছা অনুযায়ী নহয় অৰিজিনেলি যিটো গাঁও পঞ্চায়ত বা ভিচিডিচি হয় ভিচিডিচি নামটো ইয়াতে দিব লাগিব ইয়াতে এতিয়া মই সেইটো ফিল আপ কৰি দিবৰ কাৰণে চেষ্টা কৰি আপোনালোকে আপোনালোকৰ মতে সেইখিনি কিন্তু কৰিবৰ কাৰণে নাপাহৰিব তাৰপিছত দিব লাগিব আপোনালোকে পিন কোড LAC নম্বৰ LAC মানে হৈছে বিধানসভা সমষ্টি HPC মানে হৈছে লোকসভা সমষ্টি এইটো দিয়া আছে তাৰপিছত এটা দিব লাগিব মোবাইল নাম্বাৰ অফ ষ্টুডেণ্ট অফ দি পেৰেণ্টছ অফ দি গাৰ্জেন এইটো কম্পালসৰি কৰি দিছে এইবাৰ যে কি ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকলৰ কি কৰিব মানে বিশেষকৈ অভিভাৱক বা গাৰ্জেনসকলৰ ফোন নম্বৰ ইয়াতে দিয়া লাগিব এইটো ৰেড মাৰ্ক দিছে এইটো কম্পালসৰি কৰি দিছে তাৰপিছত এইখিনি হোৱাৰ পিছত এই যিখিনি থাকিল কণ্টেক্ট ইমেইল ID এইখিনি থাকিল তাৰপিছত মাদাৰ টাং অফ দি চিলড্ৰেন ছাত্ৰ ছাত্ৰীজনৰ মাতৃভাষা কি আৰু ছ'চিয়েল কেটেগৰী ছাত্ৰ ছাত্ৰীজনৰ ছ'চিয়েল কেটেগৰী কি হয় জেনেৰেল ST SC OBC কি হয় তাৰপিছত মাইনৰিটি গ্ৰুপ তেওঁ মাইনৰিটি গ্ৰুপৰ হয় নেকি সেইটো দিব লাগিব তাৰপিছত হোৱেদাৰ বিলংছ টু বিল' পভাৰ্টি লেভেল BPL তেওঁৰ আছে নেকি বা তেওঁ BPL ঘৰৰ মা দেউতা বা ককাৰ BPL আছে নেকি সেইটো চাব লাগিব তাৰপিছত চাব লাগিব whether belongs to EWS disadvantage ইকনমিক্যালি উইকাৰ সেকশন বা ডিসএডভান্টেজ গ্ৰুপৰ হয় নেকি এইটো চাব লাগিব whether CWSN মানে হৈছে চিলড্ৰেন উইথ স্পেশাল নিড সেইটো হয় নেকি এইটো চাব লাগিব ব্লাড গ্ৰুপটো কম্পালসৰি নহয় মেড অফ লাৰ্নিং এট হোম এইটো কম্পালসৰি নহয় এৰিয়াছ অফ ইণ্টাৰেষ্ট এইটো কম্পালসৰি নহয় whether this child is Indian national তেওঁ ভাৰতবৰ্ষৰ বাপে হয়নে নহয় সেইটো চাব লাগিব তাৰপিছত is this child identified as out of school children তেওঁ out of school children মানে হৈছে বিদ্যালয় আধাতে এৰা ছাত্ৰ ছাত্ৰীৰ কথা কোৱা হৈছে এই out of school children হয় নেকি সেইটো চাব লাগিব এনেকুৱা ধৰণে এইকেইটা পইণ্ট ফিল আপ হোৱাৰ পিছত তলত আপোনালোকে দেখা পাব আৰু যিখিনি ফিল আপ কৰাৰ পিছত নেক্সট অপশ্যনটো দেখা পাব আৰু যেতিয়া নেক্সটত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে এই এনৰোলমেণ্ট ডিটেইলছ অফ ষ্টুডেণ্টছ দেখিবৰ কাৰণে পাব এতিয়া এনৰোলমেণ্ট ডিটেইলছত কি দিব লাগিব বিশেষকৈ এনৰোলমেণ্ট ডিটেইলছত এডমিশ্যন নাম্বাৰ
যিখিনি ফিল আপ কৰা থাকে সেইখিনি থাকিলে এতিয়া এডমিশ্যন নাম্বাৰ 15 সেইটো আমাৰ ফিল আপ হৈ আছে একাডেমিক ইয়াৰ 2022-2023 ক্লাছ এন সেকশন এম এটেন্ডেন্ট সেইটো আছে স্কুল ৰোল নাম্বাৰ ইয়াতে এটা নতুনকৈ দিয়া হৈছে বিদ্যালয় যিটো ৰোল নাম্বাৰটো ইয়াতে দিব লাগিব কি কৈছে স্কুল ৰোল সৰি এইটো ভুল হৈছে স্কুল নহয় সেকশন ৰোল নাম্বাৰটো দিব লাগিব মিডিয়াম অফ ইনষ্ট্ৰাকশন এই বিদ্যালয়খনৰ মিডিয়াম অফ ইনষ্ট্ৰাকশন কি হয় অৰ্থাৎ কি ভাষাত বিদ্যালয়খনত পাঠদান হয় সেইটো দিব লাগিব মাতৃভাষা আৰু মিডিয়াম অফ ইনষ্ট্ৰাকশন অফ স্কুল পৃথক হ'ব পাৰে কাৰোবাৰ একে হ'ব পাৰে কাৰোবাৰ পৃথকো হ'ব পাৰে তাৰপিছত মাইগ্ৰেশ্যন টাইপ ছাত্ৰ বা ছাত্ৰীজন ক'ৰবাৰ পৰা মানে খেদা খাই আহিয়ে হওক বা বিভিন্ন কাৰণত আহি জমা থকা ব্যক্তি নেকি মানে কি কৈছে বেলেগৰ পৰা আহি থকা ব্যক্তি নেকি তাৰপিছত এইখিনি হ'ল তাৰপিছত নম্বৰ অফ ডেজ এটেণ্ড স্কুল ইন দি প্ৰিভিয়াছ একাডেমিক ইয়াৰ তেওঁ ইয়াৰ আগৰ বৰ্ষটো ছাত্ৰ বা ছাত্ৰীজনে কিমান দিন বিদ্যালয়ত প্ৰেজেণ্ট আছে সেইটো লাগিব আৰু এইখিনি হোৱাৰ পিছত যেতিয়া আপোনালোকে নেক্সট বটনটোত ক্লিক কৰিব নেক্সট বটনটোত ক্লিক কৰাৰ লগে লগে তাৰ নেক্সট পেজটোত আহি যাবৰ কাৰণে সক্ষম হ'ব 3 নম্বৰ যেটো ঘৰ বা 3 নম্বৰ যেটো পইণ্ট হেতু হৈছে ফেসিলিটি এন্ড আদাৰ ডিটেইলছ অফ দি ষ্টুডেন্ট ছাত্ৰ বা ছাত্ৰীজনে কি সুবিধা পায় ইয়াতে ফ্ৰী টেক্সট বুক পায় নে নাপায় নাম্বাৰ অফ ইউনিফৰ্ম সেট ৰিসিভ এইবিলাক সকলোৱে কম্পালসৰিলি পায় ফ্ৰী ট্ৰান্সপোৰ্ট ফেসিলিটি CWSN হলে ফ্ৰী ট্ৰান্সপোৰ্ট ফেসিলিটি পায় তাৰপিছত ফ্ৰী বাইসাইকেল আৰু ফ্ৰী মোবাইল টেবলেট কম্পিউটাৰ এইখিনি কাৰোবাৰ থাকিব পাৰে কাৰোবাৰ নাথাকিব পাৰে হেতু এনেকৈ দিব কোনবাজন ছাত্ৰ ছাত্ৰীৰ তাৰপিছত ফ্ৰী হোষ্টেল ফেসিলিটি এইগুলা নালাগে এলিজিবল ফৰ স্কলাৰশ্বিপৰ কাৰণে এলিজিবল হয় নে নহয় হেতু এটা থাকিব তাৰপিছত লগতে হাইয়েষ্ট অফ দি ষ্টুডেন্ট হাইট অফ দি ষ্টুডেন্ট ছাত্ৰ বা ছাত্ৰীজনৰ উচ্চতা বা ওয়েট অফ দি ষ্টুডেন্ট ছাত্ৰ বা ছাত্ৰীজনৰ ওজন কিমান সেইখিনি থাকিব তাৰপিছত whether the child has been screen of the specific learning disability কি বিশেষ বেমাৰ আছে নেকি হেতু কথা কোৱা হৈছে নেক্সট বটনটোত ক্লিক কৰিব লাগিব যেতিয়া নেক্সট বটনটো ক্লিক কৰাৰ লগে লগে বেংক ডিটেইল আহিব অৰ্থাৎ ছাত্ৰ বা ছাত্ৰীজনৰ বেংকৰ ডিটেইলছ লাগিব ইয়াৰে এটাটো ৰেড মাৰ্কস নাই অৰ্থাৎ এটাও কম্পালসৰি নহয় থাকিলে দিব নাথাকিলে নিদিব তাৰপৰে একেবাৰে শেষত আপডেট ক্লিক কৰাৰ লগে লগে আমাৰ এই ছাত্ৰ বা ছাত্ৰীজনৰ ডাটাখিনি আপডেট হ'ব অৰ্থাৎ শিক্ষা হেতু অসম পোৰ্টেলতহে তথ্যখিনি ডাটা আপডেট হ'ব গতিকে ভিডিওটো ইমানতে সামৰিছো আশা কৰোঁ ভিডিওটো যদি আপোনালোক উপকৃত হৈছে আৰু যদি ভাবে ভিডিওটো যদি আপোনালোক উপকৃত হৈছে অনুগ্ৰহ কৰি ভিডিওটো আগলৈকে ফৰৱাৰ্ড কৰিব ধন্যবাদ শ্ৰোতা ছাৰ্ভেইটসকল নলিনী কান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিও প্ৰস্তুত কৰিব কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব